আমি সকলোৱে এটা কথা গম পাইছিলোঁ যে জুবিন গাৰ্গে মদিৰা পান কৰি লৈ গান চান গাইছিল, কাৰণ তেওঁ ৰাতিটো গোটেই কাম কৰে, দিনটো শুই থাকে। তেনেকুৱা এজন ব্যতিক্ৰমী ব্যক্তিয়ে ব্যতিক্ৰমী জীৱন ধাৰণ কৰিছে। গতিকে সেই যিটো তেওঁৰ প্ৰতি থকা মানসিক ভাৱ, তাৰ কাৰণে কোনোবাই তেনে কাম কৰিছে, কিন্তু এইটো শুদ্ধ বুলি মই নাভাবোঁ। গতিকে আমি শান্তিৰে যদি আগবাঢ়ি যাওঁ, এটা শান্তি লাভ কৰিবলৈ সক্ষম হওঁ। সংস্কৃতি যেতিয়া থাকে তেতিয়া অপসংস্কৃতিও যোগ হয়। সংস্কৃতিৰ লগত উপসংস্কৃতিটো থকাটো এটা ইপিঠি সিপিঠিৰ নিচিনা নিয়ম। কিছুমান মানুহৰ মনত আৱেগ অনুভূতি আহে, যি কোনোবা এটা কাম কৰিবলৈ যাওঁতে সেই সংস্কৃতিৰ ঠাইত অপসংস্কৃতি হয়। আচলতে এটা বিচাৰ কাৰ্য সম্পাদন কৰিবৰ কাৰণে সময় আমাক লাগিবই। সময়ৰ ব্যতিৰেকে এটা বিচাৰ সম্পাদন নহয়। কিন্তু পিতৃ মাতৃৰ কোলাৰ পৰা যেতিয়া এজন পুত্ৰ হেৰাই যায়, তেতিয়া পিতৃ মাতৃৰ হৃদয়ৰ যিটো শোক, সেই শোকটোৱে অতি তৎকালিক হিচাপে তাৰ বিচাৰটো পিতৃ মাতৃয়ে বিচাৰে। এতিয়া হিয়াৰ আমঠুস্বৰূপ জুবিন গাৰ্গ হ'ল এজন পিতৃ মাতৃৰ সন্তান নহয়, আমাৰ অসমৰ প্ৰতিজন ব্যক্তিৰ নিজৰ কোনোবাই ভাই বুলি ভাবে, কেতিয়াবা কোনোবাই নিজৰ বন্ধু বুলি ভাবে, কিছুমানে পুত্ৰ বুলি ভাবে। বিভিন্ন সম্বন্ধ কৰি পেলাই এটা বিশেষ স্থানত জুবিন গাৰ্গক আমি ৰাখিছিলোঁ, যাৰ মাধ্যমেদি আমাৰ সমাজখন সংস্কাৰিত কৰি এখন সুস্থ সবল সমাজ গঢ়াৰ তেওঁ সপোন দেখিছিল। আৰু আমিও ভাবিছিলোঁ এখন সুস্থ সবল সমাজ তেওঁ গঢ়িবলৈ সক্ষম হ'ব। তেনে এজন ব্যক্তি যেতিয়া আমাৰ সকলোৰে মাজৰ পৰা তৎকালিক হিচাপে হেৰাই গ'ল, সেই অৱস্থাত আমি সকলোৱে অত্যন্ত আৱেগিক হৈ আছোঁ। যিহেতু তেওঁৰ মৃত্যুৰ স্থান আৰু আমাৰ নিবাসৰ মাজত বহুত দূৰত্বৰ কথা এটা আছে। গতিকে এখন দেশে তৎকালিক হিচাপে বিচাৰটো ল'বলৈ অকণমান অসুবিধা, যদিও আমি সকলোৱে খুব সোনকালে বিচাৰিছোঁ। মই আমাৰ চৰকাৰক বিনম্ৰতাৰে অনুৰোধ কৰিম, তেখেতসকলে ইতিমধ্যে তাৰ লগত যোগাযোগ কৰিছে, আৰু তীক্ষ্ণত্বৰ লৰালৰিকৈ এটা বিচাৰৰ ব্যৱস্থাটো কৰি অসমৰ প্ৰতিজন সন্তানে মনত শান্তি পোৱাকৈ তেওঁলোকে যিটো বিচাৰিছে তেনেধৰণৰ এটা শান্তি লাভ কৰিব পৰা এটা সুফল প্ৰদান কৰক। আৰু বিশেষকৈ এটা কথা স্পষ্টকৈ ওলাইছে যে তেওঁৰ মৃত্যুত দোষী ব্যক্তি আছে, আৰু এই দোষী ব্যক্তিসকলক আমি যেতিয়া দোষী বুলি ভাবিছোঁ, তেওঁলোকক শাস্তি পোৱাটো আমি কামনা কৰোঁ।